वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मनमन छात्र छात्री सकल आज आम आलोचना करिम 2024 सनर कम्पार्टमेंटल एग्जाমৰ जो मैथ्सर क्वेश्चन पेपर আছে সেই क्वेश्चन पेपरখন मनमन छात्र छात्री सकल তোমালোকে যি সকলে कम्पार्टमेंटल एग्जाम দিবা সেই সকলৰ কাৰণে এটা WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা তোমালোকৰ যিকোনো ধৰণৰ সহায় লাগিলে তোমালোকে মোৰ চেনেলটোতে পাই যাবা আৰু তোমালোকৰ যদি এইবোৰ সলিউশনৰ PDF ফাইল লাগে তেতিয়াহলে তোমালোকে মেম্বাৰশিপ লৈ লোৱা মেম্বাৰশিপ ললে তোমালোকে সলিউশনৰ PDF আৰু গুটেকেটা ইম্পৰ্টেন্ট কোৱেশ্চন আৰু আনসাৰ তোমালোকে পাই যাবা আমাৰ ছাত্ৰ ছাত্ৰী সকল যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গ সকলক WhatsApp গ্ৰুপত এড কৰা যাতে সকলোৱে এবাৰ ভাল নম্বৰ পাই পাস কৰিব পাৰে আমাৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে 1 নম্বৰ কোৱেশ্চন 2 নম্বৰটো ডিসকাশন কৰা হৈছে হেতু মই গ্ৰুপত শেয়াৰ কৰি দিম তোমালোকে গ্ৰুপত জয়েন হোৱা তোমালোকে তাতে চাব পাৰিবা एक क्वेश्चन समाधानर कारण मैं तुम्हारे एक ट्रिक शिकाई दिसो ये ट्रिक तो बहुत इम्पर्टेन्ट ट्रिक है और बहुत इजी ट्रिक है तुम्हारे हेतु चाई लोৱা बहुत दरकारी है और ये करा तार पिছত तुमार इफाले 5 नम्बर क्वेश्चन आज आम जी 6 नम्बर क्वेश्चन आछे 6 नम्बर क्वेश्चनले आलोचना करिम यार পৰা जिखिनि आछे गुटेखिनि आमी आलोचना करिम तुम्हारे पेन और कपि उलाई लोৱা मोर लगे लगे तुम्हारे एबोर समाधान करि जाबा मरমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ এবাৰ যদি কম্পাৰ্টমেন্টাল एग्जाम बहुत ভাল নম্বৰ পোৱা হেতু ফালে তোমালোকে লক্ষ্য ৰাখিবা ইয়াতে চোৱা এতে সমাধান কৰিবলৈ দিছে এটো আমি কেনেদৰে সমাধান কৰিম তুমি যদি ভালদৰে লক্ষ্য কৰা এতে চোৱা ইয়াতে তোমাৰ তলত আছে x - 1 y - 2 সিমিলাৰলি ইয়াতেও আছে x - 1 আৰু ইফালে আছে তোমাৰ y - 2 গতিকে ইফালে আমাৰ 1/x - 1 আৰু তোমাৰ 1/y - 2 এটো আমি কি 2 আছে এটো আমি এনেদৰে লিখিব পাৰো সবা এটো যদি আমি লিখো তো আমি এনেদৰে লিখিব পাৰো 5 * 1 / x - 1 প্লাস এফালে আহিব 1 / y - 2 = 2 আৰু এটো আমি লিখিব পাৰো 6 * 1 / x - 1 মাইনাস এটো 1 / y - 2 = 1 আমি এনেদৰে লিখিব পাৰো এতে চা এটা আমাৰ এই যেটো পার্ট আছে আৰু এই যেটো পার্ট আছে এটো আমি ধৰি লম ঠিক আছে ইয়াতে ধৰি লোৱা হল let 1/x - 1 = p আৰু 1/y - 2 = q ঠিক আছে এতিয়া আমি এই p আৰু q এটা আমি সাবস্টিটিউট কৰিম ঠিক আছে therefore সমীকৰণ দুটা হ'ব এনেকৈ লিখিবা তোমালোকে সমীকৰণ দুটা হ'ব আমি এনেদৰে লিখি লম এটো চোৱা এটো হ'ব তোমাৰ কি 5p + q = 2 হ'ব এটো কি 1 নাম্বার আৰু এটো আমাৰ কি হ'ব 6p - q = কি হ'ব 1 হ'ব এটোতে 2 নাম্বার এতিয়া তুমি চোৱা ইয়াতে তোমাৰ q আছে ইয়াতে - q আছে গতিকে আমি 1 আৰু 2 প্লাস কৰি দিম ঠিক আছে ইয়াৰ পৰা আমাৰ সমাধান আহি যাব এটো 1 + 2 এটা 1 + 2 যদি আমি কৰো ইয়াতে - q ইফালে আছে + q এই দুটা তোমাৰ কি যাব ক্যান্সেল যাব ইফালে আছে 5p আৰু 6p মানে এটো এনেকুৱা হ'ব এটো চোৱা মই লিখি দিছো 5p + q প্লাস এটো 6q - q = ইফালে থাকিব 2 + 1 মানে এটো 2 আৰু ইফালে থাকিব 1 - q + q তোমাৰ কি যাব ক্যান্সেল যোৱাৰ পিছত এটা আমি কি পাম এটো চা 5p আৰু ইফালে আছে আৰু তোমাৰ এটো 6p আছে এটো আছে 6p গতিকে তোমাৰ এটো 5 আৰু 6 11 হ'ব আৰু ইফালে আহিব 3 মই এইখিনি মুছি দিছো বাৰু তোমালোকে মোৰ লগে লগে লিখি যাবা কাৰণ এনেকৈ স্কিপ কৰিবলগীয়া হৈ যায় তো এটা আমি কি পাম এটো 11p = 3 গতিকে ইয়াৰ পৰা p = কিমান পাম p = পাম 3/11 এটা সব p মানে আমি ধৰিছিলো কি p মানে আছিল 1 / x - 1 এটো হ'ব তোমাৰ 3/11 এতিয়া তুমি ইয়াতে क्रॉस মাল্টিপ্লিকেশন কৰা क्रॉस মাল্টিপ্লিকেশন কৰিলে 3 ৰে এটো পূৰণ হ'ব আৰু 11 ৰে এটো পূৰণ হ'ব গতিকে এটো হ'ব তোমাৰ 3x - 3 = কি হ'ব 11 হ'ব গতিকে ইয়াৰ পৰা 3x = 11 এটো -2 হিবালে আহিলে পজিটিভ হৈ যাব 3 অৰ্থাৎ ইয়াৰ পৰা আমি পাম x = 11 + 3 মানে 14 3 টো হিবালে আহিলে কি হ'ব ডিভাইড হৈ যাব আমি x ৰ ভ্যালু পালো কিমান 14/3 এতিয়া আমাৰ লাগে y ৰ ভ্যালু এতিয়া চোৱা আমাৰ যেটো 1 নম্বৰ যেটো ইকুৱেচন আছিল সেই ইকুৱেচনটো আমি y ৰ ভ্যালুটো পুট কৰি দিম ঠিক আছে 1 নম্বৰ যেটো ইকুৱেচন আছিল হেতু পুট কৰি দিম এতিয়া 1 নম্বৰ ইকুৱেচন ইমপ্লাইজ 1 নম্বৰ ইকুৱেচনটো কি আছিল 5p
প্লাছ কিউ ইকুৱেল টু কিমান আছিল 2 আছিল হয়নে এটা আমি ভ্যালু পুট কৰিম চাবা এটা 5 ইনটু এটা পিৰ ভ্যালু এটা সব পিৰ ভ্যালু আমি কিমান পাইছিলো 3/11 গতিকে ইয়াতে লিখা 3/11 প্লাছ কিউ ইকুৱেল টু 2 ইয়াতে কিমান হ'ব 15 5 3 are 15 divided by 11 plus q sorry to plus q is equal to 2 গতিকে ইয়াৰ পৰা q is equal to কি হ'ব 2 minus 15 by কি হ'ব 11 হ'ব এতিয়া তোমাৰ এটো হ'ব 22 minus 15 divided by 11 এটো ইফালে গলে মাল্টিপ্লাই হয় আৰু এটো ইয়াতে মাইনাস আছে কাৰণে এটো মাইনাস আহিব এতিয়া তোমাৰ ইফালে কিমান থাকিব 7 আৰু ইফালে থাকিব 11 therefore ইয়াৰ পৰা আমি x is equal to কিমান পালো x is equal to পালো 14/3 আৰু ইয়াতে এতে q ৰ ভ্যালু হল তোমাৰ 7/11 গতিকে আমাৰ y ৰ ভ্যালুটো কি হ'ব হেতু তুমি ইয়াতে ওলাই ল'ব লাগিব হেতু চা এতে আমাৰ এতে q মানে কি আছে 1/y - 2 ইকুৱেল টু কি হ'ব 7/11 হ'ব হয়নে q ৰ ভ্যালুটো ইমান আছিল গতিকে আমি q ৰ ভ্যালুটো পুট কৰি দিও এটো হ'ব তোমাৰ 7y - 14 ইকুৱেল টু 11 হয়নে মই এখানে মুছি দিছো এটো তোমাৰ কি হ'ব এফালে আহিব তোমাৰ 7y = এটো ইফালে গলে হ'ব 25 গতিকে y = কি হ'ব 25/7 এটো হ'ব তোমাৰ 25/7 এটো আমাৰ आंसर ঠিক আছে এটো তোমাৰ 3 মাৰ্কৰ কোৱেশ্চন হয় বা তোমাৰ 2 মাৰ্কৰ থাকিব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চনত ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 7 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ এই বছৰ আহাৰ বহুত চান্স আছে এতে চোৱা কি কৈছে এখন মটৰ নাও মানে তোমাৰ মটৰ ফিট কৰা নাও আছে স্থিৰ পানীত প্ৰতি ঘণ্টাত 18 কিলোমিটাৰ যায় ই উজনি হুতত 24 কিলোমিটাৰ যোৱা সময়টো ভটিয়নিত একেখন ঠাইলৈ ঘূৰি অহা সময়তকৈ 1 ঘণ্টা বেছি লয় তেতিয়াহলে পানীৰ হুতৰ দ্ৰুতি উলোৱা এটা আমাৰ পানীৰ হুতৰ দ্ৰুতি উলাবলৈ দিছে ঠিক আছে তো ইয়াতে আমি প্ৰথমতে কি কৰিলাম ধৰিলাম ধৰা হল এটো তোমাৰ হুতৰ দি আছে গতিকে আমি হুতৰ বুলি ধৰিলাম ধৰা হল এটো হুতৰ দ্ৰুতি এটো ধৰা v কিলোমিটাৰ পাৰ ঘণ্টা v কিলোমিটাৰ প্ৰতি ঘণ্টা ঠিক আছে এতিয়া চোৱা এটো v হয় তেতিয়া হলে তোমাৰ কি হ'ব উজনি হুতৰ দ্ৰুতি কিমান হ'ব উজনি হুতৰ দ্ৰুতি এটা উজনি হুতত হলে উজনি হুতত হলে তোমাৰ দ্ৰুতি কিমান হ'ব উজনি হুতত হলে তোমাৰ ইফালে -18 - v কিলোমিটাৰ প্ৰতি ঘণ্টা হ'ব কিলোমিটাৰ প্ৰতি ঘণ্টা 18 - v কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু তোমাৰ ভটিয়নি হুতত উজনি হুত আৰু ভটিয়নি হুত এটো ভটিয়নি হুতত দ্ৰুতি ভটিয়নি হুতত তোমাৰ প্লাস হৈ যাব 18 + v এটো কিলোমিটাৰ প্ৰতি ঘণ্টা এতে সব তোমাৰ উজনি হুতত পালো আমি 18 - v কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু তোমাৰ ভটিয়নি হুতত দ্ৰুতি হল 18 + v তোমাৰ ভটিয়নি হুতত 18 + v কিহৰ কাৰণে হল এতে স্থিৰ পানীত তোমাৰ ইমান 18 কিলোমিটাৰ যায় তো উজনি হুতত ইয়াতে তোমাৰ কি কৈছে 24 কিলোমিটাৰৰ কথা কৈছে ঠিক আছে তো ইয়াতে তোমাৰ যিমানখিনি তোমাৰ আগবাঢ়ি যাব তো তাৰ লগতে তোমাৰ এই v টো মাইনাস কৰিব লাগিব কাৰণ এইখিনি তো ই তোমাৰ গৈয়ে আছে আৰু যদি ভটিয়নি হুতত যায় তেতিয়াহলে পানীৰ হুত আৰু নাওৰ হুত দুটা তোমাৰ কি হ'ব প্লাস হ'ব সেই কাৰণে 18 + কি হ'ব v হ'ব ঠিক আছে এতে চোৱা এটা আমাৰ টাইম লাগিব ঠিক আছে তো তোমাৰ উজনি হুতত 24 যায় হয়নে উজনি হুতত যায় 24 গতিকে তোমাৰ উজনি হুতৰ কাৰণে টাইম কিমান হ'ব উজনি এটো হুতত সময় বা উজনি হুতৰ সময় বুলি তুমি লিখিব পাৰা এটো আমি t1 বুলি ধৰিছো ঠিক আছে এটো তোমাৰ কিমান হ'ব উজনি হুতত তো ইয়াতে সব উজনিত আছিল তোমাৰ 18 - v এটো আছে তোমাৰ 18 - v আৰু তোমাৰ ওপৰত আহিব কিমান 24 এটো তোমাৰ কিহৰ কাৰণে হল কাৰণ আমি সকলে জানো যে s = কি d/t গতিকে ইয়াৰ পৰা t = কি হ'ব d/s হ'ব t = d/কি হ'ব s হ'ব যত s মানে হৈছে দ্ৰুতি
তো দ্ৰুতি তো আমাৰ এইটো আছে আৰু তোমাৰ ওপৰত আছে ডিষ্টেঞ্চ দূৰত্ব এইটো চোৱা দূৰত্ব আছে 24 বুজি পালানে ঠিক একেদৰে তোমাৰ ভৰ্তিয়নি সূত্ৰত কিমান হ'ব ভৰ্তিয়নি সূত্ৰত সময় এইটো আমি ধৰিছোঁ t2 এইটো হ'ব তোমাৰ 18 প্লাছ v আৰু ওপৰত আহিব 24 বুজি পালানে এইটো তোমাৰ আহিব এইটো তোমাৰ আৱাৰ আহিব আৱাৰ ঠিক আৱাৰ দিয়া আছে গতিকে এইটো তোমাৰ কি হ'ব আৱাৰ হ'ব বুজি পালানে এতিয়া চোৱা আমাৰ ইয়াতে ইকুৱেশ্যন বনাব লাগিব ইয়াতে কি কৈছে চব ভৰ্তিয়নি সূত্ৰ তোমাৰ একেখন ঠাইলৈ ঘূৰি অহা সময়তকৈ 1 ঘণ্টা তোমাৰ কি লয় বেছি লয় তোমালোকে এইখিনি লিখিছা নহ'লে স্ক্ৰীনশ্বট মাৰি ৰাখা ইয়াৰ পিছৰ লাইনটো আমাৰ কি হ'ব চোৱা ইয়াতে আমি কি লিখিম একৰ্ডিং টু কুৱেশ্যন তোমাৰ ভৰ্তিয়নি সূত্ৰত যিমান আছে উজনি সূত্ৰত তোমাৰ কিমান আছে 18 - v আৰু তোমাৰ ভৰ্তিয়নি সূত্ৰত তোমাৰ কি হয় 1 ঘণ্টা বেছি লয় এইটো চোৱা 1 ঘণ্টা তোমাৰ কি কৰিছে বেছি লৈছে গতিকে এইটো তোমাৰ কি হ'ব 24 ডিভাইডেড বাই 18 প্লাছ v প্লাছ কি হ'ব 1 হ'ব এটা তুমি এইটো ইফালে লৈ আহা তো 1 ঘণ্টা কম হ'ব আৰু এইটো ইফালে লৈ যায় 1 ঘণ্টা বেছি হ'ব সেম টু সেম হয় ঠিক আছে এতিয়া আৰু তুমি এলচিএম লয় এৰি এলচিএম কিমান আহিব এলচিএম আহিব তোমাৰ এইটো 18 - v আৰু ইফালে আহিব 18 প্লাছ v আৰু ওপৰত তোমাৰ থাকিব এইখিনি 24 ইনটু এইটো আহিব তোমাৰ 18 প্লাছ v আৰু ইফালে আহিব মাইনাছ এফালে তোমাৰ কিমান আহিব এইটো যদি আমি ইফালে আনো মাইনাছ হ'ব তো ইফালে থাকিব তোমাৰ 24 ইফালে থাকিব 18 মাইনাছ v আৰু এইফালে থাকিব তোমাৰ কি 1 মানে এইটো ইফালে আনিলে মাইনাছ হৈ যাব তো সেইকাৰণে আমি এনেদৰে লিখিলোঁ এতিয়া তোমাৰ সব ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে আমি কি পাম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে পাম আমি 24 ইনটু এইটো আহিব 18 প্লাছ v মাইনাছ 24 18 মাইনাছ v ইজ ইকুৱেল টু এফালে থাকিব তোমাৰ 18 মাইনাছ v আৰু এফালে আহিব তোমাৰ 18 প্লাছ v এতিয়া এইটো ভাঙি লিখা এইটো ভাঙি লিখিলে কি হ'ব এফালে 24 ইনটু 18 মানে তো 432 প্লাছ 24v মাইনাছ এইটো আহিব 432 এফালে আহিব তোমাৰ মাইনাছে মাইনাছে প্লাছ এইটো আহিব 24v আৰু তোমাৰ এইখিনি চোৱা এইখিনি তোমাৰ a মাইনাছ b আৰু a প্লাছ b ফৰ্মত আছে এটা আমি কি লিখিব পাৰি a স্কয়াৰ মাইনাছ b স্কয়াৰ মানে এইটো তোমাৰ কি হ'ব 18 ইনটু 18 মানে 18 স্কয়ার তো মাইনাস v স্কয়ার তো হ'ব তোমাৰ 18 স্কয়ার মাইনাস v স্কয়ার বুজি পালানে ইয়াৰ পিছত চোৱা ইয়াতে তুমি চোৱা এইটো আৰু এইটো তোমাৰ কি যাব কেনসেল যাব এফালে আছে তোমাৰ 24v আৰু এফালে আছে 24v মানে হ'ব 48v আৰু এফালে আছে তোমাৰ 18 স্কয়ার মানে 324 আৰু এফালে আছে মাইনাস v স্কয়ার এর পিছৰ লাইনটো চোৱা এর পিছৰ লাইনটো আমি কি পাম v স্কয়ার প্লাস 48v মাইনাস 324 ইজ ইকুয়াল টু 0 এটা আমি কিফালে আনিছো 324 টু হুফালে আছিল বাওফালে আনিছো মাইনাস হৈ গৈছে এতিয়া এটো তুমি মিড টার্ম ফ্যাক্টরাইজেশন কৰা 324 v স্কয়ার প্লাস 324 ক মিড টার্ম ফ্যাক্টরাইজেশন কৰিলে আমি কি পাম 54v minus 6v तो minus 324 is equal to 0 माने 54 into 6 माने 324 और 54 ৰ পৰা 6 গলে 48 বুজি পালানে এটা v কমন লয় এটা থাকিব v plus 54 এফালে minus 6 কমন লয় এটা থাকিব v plus 54 is equal to 0 মানে এটা পৰা v plus 54 is equal to 0 और इफाले থাকিব v minus 6 is equal to 0 तो इफाले v is equal to minus 54 और v is equal to 6 এতে স্যার দ্রুতি কেতিয়াও নেগেটিভ হ'ব নোৱাৰে গতিকে আমাৰ এইটো নহব তো আমাৰ এইটো হ'ব তো therefore এতে v is equal to কি পাম 6 কিলোমিটার প্রতি ঘন্টা এটা আমার आंसर বুজি পালানে এর পিছতে 8 নাম্বার কোশ্চেনটো চোৱা 8 নাম্বার কোশ্চেনটো কি কৈছে একেবারে ইজি কোশ্চেন হয় এটো সমান্তর প্রগতির হয়
10 7 4 এনেকৈ লাষ্টত আছে -62 এই সমান্তৰাল প্ৰযুক্তিটোৰ শেষৰ ফালৰ পৰা 11তম পদটো লোৱা ইয়াতে চোৱা শেষৰ ফালৰ পৰা কৈছে গতিকে আমাৰ এপিটো কি হ'ব এপিটো হ'ব এটো যদি আমি সিধাকে লিখিলে এটো কি হ'ব -62 এনেকা আহিব তোমাৰ 4 7 আৰু 10 বুজি পালানে এনেকুৱা হ'ব এতিয়া চোৱা ইফালে তোমাৰ a এর মান কিমান হ'ব -62 আৰু d ৰ মান কিমান হ'ব d ৰ মান এটোৰ পৰা এটো মাইনাস কৰা এটোৰ পৰা এটো মাইনাস কৰিলে তোমাৰ কিমান হ'ব সেম থাকিব না গোটেই কেইটা এটো হ'ব তোমাৰ 7 - 4 = 3 এটা আমাক ওলাবলৈ দিছে 11 নম্বৰ টার্ম এটা আমি জানো an = a + n - 1 * d এটা চোৱা a11 = এর মান আছে -62 প্লাস n ৰ ভ্যালু হল 11 11 ৰ পৰা 1 গলে থাকে 10 আৰু ইফালে আছে কিমান 3 এটো হ'ব -62 প্লাস 30 এটো তোমাৰ কিমান আহিব -32 এটো আমাৰ आंसर ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে এটা চোৱা 9 নম্বৰ কোৱেশ্চন এটা তোমাৰ ত্ৰিভুজ চ্যাপ্টাৰৰ পৰা দিছে এই কোৱেশ্চনটো 2 মাৰ্কৰ কোৱেশ্চন হয় ABC BC বাহুৰ ওপৰত দুই এটা বিন্দু য'ত এংগল ADC = এংগল BAC দেখুৱা যে CA² = CB * CD এটা আমি প্রুফ কৰিব লাগে এতে চোৱা একেবাৰে সিম্পল হয় এটা আমি প্ৰথমতে চিত্ৰটো আঁকি লওঁ এটা চোৱা আমাৰ এনেকুৱা এটা ত্ৰিভুজ দিয়া আছে ABC এটা আমাৰ ABC ত্রিভুজ হয় A B C ত্রিভুজ এটার উপরে একটা বিন্দু আছে D এটা আমার D বিন্দু এটা আমি কানেক্ট করে দিল কানেক্ট করে দেওয়ার পিছত এটা আমার অ্যাঙ্গল ADC মানে A অ্যাঙ্গলটো BAC এই অ্যাঙ্গলটোৰ লগত কি আছে সমান আছে তেতিয়ালে আমি দেখাব লাগে CA² = CB * CD এটা চা যিখিনি দিয়া আছে তুমি আগতে সেইখিনি লিখি লব লাগিব ঠিক আছে যিখিনি দিয়া আছে সেইখিনি আগতে লিখি লবা এটো দিয়া আছে ADC = এংগল BAC আমি প্রমাণ কৰিব লাগে কি প্রমাণ কৰিব লাগে এইখিনি CA² = CB * CD তো প্রমাণ কৰো আমি প্রমাণ চাবা তুমি প্রথমতে ট্রায়াঙ্গল BAC লোৱা এটো ট্রায়াঙ্গল BAC ঠিক আছে BAC এটো ললো আৰু ট্রায়াঙ্গল এটো তোমাৰ ADC লোৱা ট্রায়াঙ্গল ADC আমি কি পাও এটা মাত্র অ্যাঙ্গলটো এটো দিয়ে আছে অ্যাঙ্গল ADC = অ্যাঙ্গল BAC এটা আমার দিয়া আছে আৰু তোমাৰ এটা অ্যাঙ্গল C2 যে আছে C2 তোমাৰ কমন আছে অ্যাঙ্গল C = কি অ্যাঙ্গল C এটো কমন আছে এটো তোমাৰ ABC ট্রায়াঙ্গলতো আছে আৰু ADC ট্রায়াঙ্গলতো আছে কমন আছে তো therefore এটার পর আমি কি পাম ট্রায়াঙ্গল BAC সিমিলার টু ট্রায়াঙ্গল কি হবে ADC এটা তোমার যেটো AA আছে অর্থাৎ অ্যাঙ্গল যেটো ক্রাইটেরিয়া আছে সেটো মতে এতিয়া তোমাৰ যদি BAC আৰু ট্রায়াঙ্গল ADC যদি তোমাৰ কি হয় সদৃশ হয় তেতিয়ালে ইয়াৰ পৰা আমি কি লিখিব পাৰি DA / AB এটো DA / AB ইকুয়াল টু আমি কি লিখিব পারি CB / AC ইকুয়াল টু আমি কি লিখিব পারি CA / CD এটো লিখিব পারি থেলছৰ উপপাদ্য মতে বুজি পালানে ইয়াৰ পিছত তোমালোকে তো এইখিনি লিখি চাই ইয়াৰ পিছত মই ইয়াৰ পিছৰ লাইনটো চোৱা ইয়াৰ পিছৰ লাইনটো কি হ'ব ইয়াৰ পিছৰ লাইনটো আমি লিখিব পারি তো CB / CA ইকুয়াল টু CA / কি হ'ব CD क्रॉस মাল্টিপ্লিকেশন করা তো CA² * C * CA তো CA² আৰু ফেলা আহিব CB * CD এটো আমাৰ প্ৰমাণিত হৈ গল এটো প্ৰমাণিত বুজি পালানে
মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ PDF ফাইল লাগে তোমালোকে মেম্বাৰশ্বিপ লৈ লোৱা সকলো ধৰণৰ ইম্পৰ্টেণ্ট তোমালোকে পাই যাবা জইন বাটনত ক্লিক কৰি তোমালোকে মেম্বাৰশ্বিপ লৈ লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি জনাবা ইয়াৰ পিছত 10 নম্বৰ কোৱেশ্চনটো চোৱা এইটো তোমাৰ যিমান টান যেন লাগিছে সিমান টান নহয় বহুত ইজি হয় এই কোৱেশ্চনটো চোৱা কি কৈছে যদি P2 - 1 Q3 4 R - 2 3 S - 3 - 2 এখন সমতলত থকা চাৰিটা বিন্দু তেন্তে দেখুৱা যে PQRS এটা ৰম্বাস কিন্তু বৰ্গ নহয় ৰম্বাসৰ কালি উলিওৱা এতে চোৱা আমাৰ কি বুলি কৈছে ৰম্বাস প্ৰমাণ কৰিবলৈ দিছে কিন্তু বৰ্গ নহয় বুলিও দেখুৱাব লাগিব এতিয়া চোৱা আমি সকলোৱে জানো যে ৰম্বাসৰ চাৰিটা বাহু সমান এটা সলিউশনত লিখিবা আমি জানো তোমালোকে মোৰ লগে লগে লিখি লোৱা আমি জানো ৰম্বাসৰ চাৰিটা বাহু সমান ৰম্বাসৰ চাৰিটা বাহু সমান আৰু বৰ্গৰ চাৰিটা বাহু সমান বৰ্গৰ চাৰিটা বাহু সমান আৰু বৰ্গৰ কৰ্ণও সমান বৰ্গৰ কৰ্ণ দুডাল সমান থাকে বৰ্গৰ কৰ্ণ দুডাল কি থাকে সমান থাকে কিন্তু ৰম্বাসৰ কৰ্ণ দুডাল সমান নহয় হালাকি তোমাৰ ৰম্বাসৰ যিবোৰ কৰ্ণ থাকে কৰ্ণবোৰে তোমাৰ কি কৰে লম্ব সমদ্বিখণ্ডক হয় কিন্তু বৰ্গৰ কৰ্ণ দুডাল সদায় কি থাকে সমান থাকে এতিয়া ইয়াতে বাহু সমানৰ কথা কৈছে গতিকে এটা আমি প্ৰত্যেকটোৰে কি ওলাম দৈৰ্ঘ্য ওলাম প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য ওলাম তাৰ লগতে আমি কৰ্ণ দুডালৰ দৈৰ্ঘ্য ওলাম এতিয়া আমি জানো এইটো তোমাৰ দূৰত্বৰ সূত্ৰ মতে ঠিক আছে ইয়াতে আমি দূৰত্বৰ সূত্ৰ এপ্লাই কৰিম সূত্ৰ মতে দূৰত্বৰ সূত্ৰ কি আছিল x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ আমি এই ফৰ্মুলা এপ্লাই কৰি গুটেই কেইটাৰ মাজত কি ওলাম দূৰত্ব ওলাম তোমালোকে এইখিনি লিখি লবা ঠিক আছে ধুনীয়াকৈ এনেকৈ লিখিবা তাৰ পিছত তোমালোকে লিখিবা দিয়াৰ পৰ এটা সব PQ এটো কি আহিব x2 - x1 মানে 3 - 2 3 - 2 হলে 1 হ'ব এফালে প্লাস 4 - 1 তো মাইনাসে মাইনাসে প্লাস হ'ব তো প্লাস 5 স্কয়ার তো 1 স্কয়ার মানে 1 5 স্কয়ার মানে 25 মানে এটো হল কিমান 26 PQ এর ভ্যালু আমি কিমান পালো 26 পালো তার পিছত আছে QR কি হ'ব সা x2 - x1 তো -3 - 2 তার মানে এটো কি হ'ব -5 হোল স্কয়ার প্লাস এফালে 3 - 4 মানে তোমার -1 হোল স্কয়ার এটা 5 ক স্কয়ার -5 ক স্কয়ার করলে পজিটিভ হ'ব তো 5 স্কয়ার মানে 25 আর 1 স্কয়ার মানে 1 তো 25 আর 1 করলে এটো কি হ'ব 26 হ'ব সিমিলারলি PQ QR RS এটা তুমি RS ওলোৱা RS এর ভ্যালুটো কিমান আহিব এটো -3 প্লাস 2 মানে এটা আহিব 1 স্কয়ার প্লাস তো -3 -2 -3 মানে এটা আহিব -5 হোল স্কয়ার তো এটো তোমার কিমান আহিব 25 আর 1 এটা আহিব 26 তার পিছৰটো হ'ব তোমাৰ কি PS এটো PS কিমান হ'ব -3 -2 মানে এটা হ'ব তোমাৰ -5 হোল স্কয়ার প্লাস এটো -2 প্লাস 1 এটো সাইডটো মাইনাস আছে তো মাইনাসে মাইনাসে প্লাস হ'ব সূত্ৰৰ এটা মাইনাস আছে সেইকাৰণে প্লাস হ'ব তো ইফালে আহিব 1 স্কয়ার তো এটো হ'ব তোমাৰ কিমান 26 এতিয়া চা চাৰিটা বাহু তোমাৰ কি হল সমান হল তো চাৰিটা বাহু সমান এটো তোমাৰ ৰম্বাসৰ ক্ৰাইটেৰিয়া কমপ্লিট হল কিন্তু এটো বৰ্গ নহয় বুলি কৈছে হয়নে তো এটা আমি লিখিম therefore এটো PQ QR RS PS therefore এটা আমি কি লিখিব পারি PQ RS এটা রম্বাস PQ RS এটা কি হ'ব রম্বাস বুঝি পালানে তো PQ RS এটা রম্বাস এখানে আমার হৈ গল আকো আমি এর কর্ণ ওলাব লাগিব তো কর্ণ কি হ'ব PR হ'ব কর্ণ PR এটো P আৰু R এটা কর্ণ আহিব এটা হ'ব তোমাৰ -2 মানে -4 হোল স্কয়ার প্লাস এটো কি আহিব 3 + 1 4 হোল স্কয়ার তো কিমান আহিব এটা আহিব তোমাৰ 4 4 16 4 4 16
এইটো আহিব 32 আকৌ তোমাৰ আনটো কি আহিব QS আনটো আহিব QS তো QS কিমান হ'ব চোৱা -3 -3 এটা আহিব তোমাৰ -9 হোল স্কয়ার প্লাস -3 আর -2 আর এফালে আছে -4 তো -2 আর -4 এ -6 এটা তোমার কিমান হ'ব 81 আর 36 81 আর 36 81 36 এফালে আহিব 7 আর এফালে কিমান আহিব 3 11 এটা আহিব তোমাৰ √117 এটা আছে তোমাৰ ইয়াতে PR not is equal to QS সমান হৈছে জানো এই দুটা আছে কৰ্ণ তো কৰ্ণ দুডালৰ দৈৰ্ঘ্য তোমাৰ সমান নহল তো therefore এটো PQ RS বর্গ নহয় PQ RS কি নহয় বর্গ নহয় এটা আমাৰ आंसर হৈ গল সো একেবাৰে সিম্পল কনসেপচনৰ অংক আছিল আৰু তোমাৰ একেবাৰে সৰুও হয় এর পিছত সো 11 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এইটো সো বহুত ইজি কোৱেশ্চন আছে এইটো কি কৈছে প্রমাণ করা যে এটা বহি বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান একেবাৰে ইজি হয় সো এইটো তুমি কেনেদৰে প্ৰমাণ কৰিবা এইটো সো তুমি এনেকৈ এটা বৃত্ত লোৱা এইটো আমাৰ বৃত্ত ধৰি ললা আমাৰ বৃত্তটোৰ কেন্দ্ৰ O এটো ব্যাসাৰ্ধ আৰু বৃত্তটোৰ বাহিৰত এটা বিন্দু আছে P এই P বিন্দুৰ পৰা আমি দুডাল স্পৰ্শক টানিছো এইটো এটা আমি ধৰিছো Q আৰু এটো ধৰিছো R এটা মাঝভাগেতে আমি এটা কি টানিছো রেখা টানিছো OP সংযোগ কৰিছো ঠিক আছে ইয়াতে তুমি এইখিনি লিখি লব লাগিব ঠিক আছে এই গোটেইখিনি ইয়াতে তুমি লিখিব লাগিব ধৰা হল O কেন্দ্ৰযুক্ত বৃত্ত P বহিবিন্দুৰ পৰা P এটা আমাৰ বাহিৰৰ বিন্দু গতিকে আমি লিখিম P বহিবিন্দুৰ পৰা টনা এটো PQ আৰু PR দুটা স্পৰ্শ বুজি পালানে আৰু আমি কি কৰিছো OP সংযোগ কৰা হল আমি প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান স্পৰ্শক আমাৰ PQ আৰু PR আছিল গতিকে আমি PQ = আমি PR কি কৰিব লাগে প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া সব প্ৰমাণ আমি কি কৰিম এতে আমাৰ দুটা ত্ৰিভুজ আছে এটা আছে তোমাৰ POQ আৰু এটা আছে PR এই ত্ৰিভুজ দুটা ধৰি লোৱা এটা ধৰা POQ আৰু ট্ৰায়াঙ্গল POR পাও আমি কি পাও OQ = কি হ'ব OR হ'ব OQ = OR হ'ব কাৰণ এই দুটা বৃত্তৰ ব্যাসাৰ্ধ হয় হয়নে তো একে বৃত্তৰ ব্যাসাৰ্ধ এটো ব্যাসাৰ্ধ তো ব্যাসাৰ্ধ তোমাৰ সদায় কি হ'ব সমান হ'ব হয়নে তাৰে পিছত কি পাম এংগল PQO = এংগল কি হ'ব PRO সো এটো তোমাৰ লম্ব হয় এইখিনি এংগল 90 ডিগ্ৰী এইখিনি এংগল কি হ'ব 90 ডিগ্ৰী হ'ব দুটা তোমাৰ কি হ'ব 90 ডিগ্ৰী সেম হ'ব বুজি পালানে আৰু আমি কি পাম OP = কি পাম OP কাৰণ তোমাৰ দুটাত কি আছে এই OP বাহুটো দুটা ত্ৰিভুজত আছে গতিকে OP = OP এটো হৈছে সাধাৰণ বাহু বুজি পালানে তো চোৱা ইয়াতে তোমাৰ কি আহিছে দুটা সাইড আহিছে আৰু এটা এংগল আহিছে গতিকে তোমাৰ সাইড এংগল সাইড যেটো ক্ৰাইটেৰিয়া হেতু মতে তোমাৰ এই ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব হয়নে সাইড এংগল সাইড ক্ৰাইটেৰিয়া মতে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব এইখিনি মই মুছি দিছো ইয়াৰ পিছত লাইনটো হ'ব এটো চোৱা therefore triangle POQ similar to triangle POR এটো হৈছে তোমাৰ সাইড এংগল সাইড ক্ৰাইটেৰিয়া মতে তো তোমাৰ যদি ট্রায়াঙ্গল দুটা সিমিলার হয় তেতিয়া হলে তার প্রত্যেকটো বাহু কি হয় সমান হয় অর্থাৎ এটো কি হবে PQ = কি হবে PR হবে অর্থাৎ স্পর্শক দুডালৰ দৈৰ্ঘ্য সমান অর্থাৎ স্পর্শক দুডালৰ দৈৰ্ঘ্য কি হল সমান স্পর্শক দুডালৰ দৈৰ্ঘ্য সমান বুজি পালানে
এইটো আমাৰ প্ৰমাণিত হ'ল বুজি পাইছানে ইয়াৰ পিছত চা ইয়াৰ পিছত প্ৰশ্নটো কি কৈছে আমাৰ এইটো চা বহুতেই ইজি কুৱেশ্যন হয় এইটো আমাৰ কি কৈছে এখন গাড়ীৰ চকাবোৰৰ প্ৰত্যেকৰে ব্যাস দিয়া আছে 80 সেন্টিমিটাৰ এটা চা গাড়ীৰ চকাৰ ব্যাস দিয়া আছে 80 সেন্টিমিটাৰ যেতিয়া গাড়ীখনে 66 কিলোমিটাৰ গতিত গৈ থাকে প্ৰতিটো চকাই 10 মিনিটত কিমানটা ঘূৰ্ণন সম্পূৰ্ণ কৰিব সেইটো আমাৰ উলিয়াব লাগে ইয়াতে চোৱা আমাৰ দিয়া আছে কি চকাৰ ব্যাস দিয়া আছে চকাৰ ব্যাস দিয়া আছে 80 সেন্টিমিটাৰ গতিকে ব্যাসাৰ্ধ কিমান হ'ব r কিমান হ'ব r হ'ব 40 হয়নে ব্যাসাৰ্ধৰ আধা সৰি ব্যাসৰ আধা ব্যাসাৰ্ধ এটো হল তোমাৰ কিমান 40 সেন্টিমিটাৰ এটা চোৱা এপাকত কিমান যাব এটো লাইন লোৱা এপাকত যোৱা দূৰত্ব হেতু তোমাৰ কি হ'ব চকাৰ পৰিধিৰ সমান হ'ব চকাৰ পৰিধি হয়নে এটা চকা মানে কেনেকুৱা গোলাকাৰ এটো তোমাৰ কি হয় বৃত্ত হয় তো বৃত্তৰ পৰিধি কি হয় পৰিধি বা তুমি পৰিসীমা বুলিও ক'ব পাৰা এটো হৈছে তোমাৰ কি 2 পাই r এটো ভ্যালু পুট কৰা 2 * π * r r এর ভ্যালু হৈছে 40 গতিকে এটো হয় কিমান হল 80 পাই এটো কিমান হল 80 পাই হল ঠিক আছে এটা তুমি গাড়ীখনৰ দ্ৰুতি উলাইলা ঠিক আছে গাড়ীখনৰ দ্ৰুতি আমি জানো দ্ৰুতি = দূৰত্ব বাই সময় দ্ৰুতি = দূৰত্ব বাই কি সময় এটা সব দূৰত্ব তোমাৰ কিমান দিয়া আছে এটো 66 কিলোমিটাৰ ডিভাইডেড বাই সময় দিয়া আছে তোমাৰ এটো 10 মিনিট সময় দিয়া আছে 10 মিনিট এতিয়া যেটো মিনিট আছে সেই মিনিটক আমি কি কৰিব লাগিব ঘন্টালৈ কনভার্ট কৰিব লাগিব ঠিক আছে এটো তোমাৰ কি থাকিব 66 ডিভাইডেড বাই এটো হ'ব তোমাৰ 10/60 এটো হ'ব তোমাৰ 66 ইনটু এটো হ'ব তোমাৰ 60/11 এটো যাব 6 বাৰ হানে এটো পুৰণাৰ আকাৰত লিখিলে 66 ইনটু 60/11 11 6 66 हाँ ये साइड या तो मैं 10 लिखी दिल 11 लिखी दिल चाहसे ना ये 11 ना है तो तुम्हार की है 10 ही है तो ये तुम्हार 0 और 0 कैंसिल जाबो है ने तो ये होबो तुम्हार किमान तार पिछर लाइनत मैं लिखिছো तो ये होबो तुम्हार किमान 11 किलोमीटर किमान होबो 11 किलोमीटर प्रति घंटा এতিয়া আমাৰ ওলাব লাগে ঘূৰ্ণনৰ সংখ্যা এটো সা কিমানটা ঘূৰ্ণন কৰিব তো ঘূৰ্ণনৰ সংখ্যা কি হ'ব মুঠ দূৰত্ব ডিভাইডেড বাই এপাকত সম্পূৰ্ণ কৰা দূৰত্ব এটো ভ্যালু পুট কৰা মুঠ দূৰত্ব আছিল তোমাৰ 11 কিলোমিটাৰ আৰু তোমাৰ এপাকত কিমান সম্পূৰ্ণ কৰিছিল 80 পাই এটা 11 কিলোমিটাৰক তুমি কি কৰা মিটাৰত লিখা এটো কিমান আহিব 11000 আৰু তলত থাকিব তোমাৰ 80 পাই এটা আমি এখানে ক্যালকুলেশন কৰিলে আমাৰ এনসারটো আহি যাব মই ইয়াতে কৰি দিছো ক্যালকুলেশন খিনি এটা তোমাৰ কিমান আহিব 11,000 divided by 80 into pi এর ভ্যালু আছে 22/7 এটা তোমার 22/7 যেটো আছে সেই 7 টো উপৰত লিখিব পাৰি আৰু তোমাৰ ইয়াতে 7 টো নোহোৱা হৈ যাব হয়নে মাল্টিপ্লাই কৰিলে সেম টু সেম আহিব 0 আৰু 0 তোমাৰ কি যাব ক্যান্সেল যাব এটো তোমাৰ 22 আছে হাতে ফেলা আছে 11 এটো তুমি ডিভাইড করলে কিমান পাবা 4375 এটো আমার आंसर তো তোমার 4375
75টা কি কৰিব ঘূৰ্ণন সম্পন্ন কৰিব 10 মিনিটত যদি 66 কিলোমিটাৰ দ্ৰুতিত গৈ থাকে বুজি পালানে তো এইখিনি হৈছে আমাৰ এনসাৰ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এইটো এইটো তোমাৰ এক্সাম্পলৰ পৰা কোৱেশ্চন দিছে এইটো কিন্তু 3 মাৰ্কৰ কোৱেশ্চন হয় একেবাৰে সিম্পল হয় কোৱেশ্চনটো ইয়াতে চোৱা তোমাৰ কি কৈছে ৰামে তাৰ বাগিচাৰ বাবে এটা বেলনৰ মূৰত এটা আমাৰ এনেকুৱা বেলন আছে এটা আমাৰ এটা বেলন ঠিক আছে এনেকুৱা এটা বেলন আছে এই বেলনৰ মূৰত এটা অৰ্ধগোলক আচ্ছা বেলনৰ মূৰত এনেকুৱা এটা অৰ্ধগোলকাৰ এটা চৰাইৰ গা ধোৱা পাত্ৰ তৈয়াৰ কৰিলে বেলনৰ উচ্চতা হৈছে 1.4 মানে এইখিনি দৈৰ্ঘ্য এটো দিয়া আছে তোমাৰ 1.45 আৰু এর ব্যাসাৰ্ধ মানে এইখিনিৰ পৰা এইখিনি ব্যাসাৰ্ধ দিয়া আছে তোমাৰ 30 সেন্টিমিটাৰ চৰাইৰ গা ধোৱা পাত্ৰটোৰ মুঠ পৃষ্ঠকালি ওলোৱা এটোৰ আমাৰ মুঠ পৃষ্ঠকালি ওলাব লাগে এতে চোৱা তো চৰাইৰ তোমালোকে এইখিনি লিখি লবা হা কি কি দিয়া আছে সেইখিনি লিখি লবা মই লিখিয়ে দিছো বাৰু এইখিনি এনেকে লিখি লব লাগে এইখিনি লিখি নললে তোমাৰ নম্বৰ কাটাৰ সম্ভাৱনা থাকে এনেকে লিখি লবা দিয়া আছে বেলনৰ উচ্চতা h এটো দিয়া আছে 1.45 মিটাৰ এটো সেন্টিমিটাৰত লিখিলে কি হ'ব 145 সেন্টিমিটাৰ আৰু তোমাৰ ইয়াৰ কি দিয়া আছে ব্যাসাৰ্ধ r এটো দিয়া আছে তোমাৰ কিমান 30 সেন্টিমিটাৰ therefore গা ধোৱা পাত্ৰৰ এটো চৰাইৰ গা ধোৱা পাত্ৰৰ মুঠ পৃষ্ঠকালি কি হ'ব এটো হ'ব এটো বেলনৰ পৃষ্ঠকালি প্লাস কি হবে তো অর্ধগোলকৰ পৃষ্ঠকালি অর্ধগোলকৰ পৃষ্ঠকালি এটা বেলনৰ পৃষ্ঠকালিৰ ফৰ্মুলা কি 2 পাই rh আৰু অৰ্ধগোলকৰ পৃষ্ঠকালি 2 পাই r স্কয়াৰ হয়নে অৰ্ধগোলকৰ পৃষ্ঠকালি হৈছে 2 পাই r স্কয়াৰ এটা আমি এটো ভ্যালু পুট কৰি দিম আমাৰ आंसर আহি যাব ঠিক আছে এতিয়া চা ইয়াৰ পৰা আমাৰ 2 পাই r আৰু 2 পাই r কি আহিব কমন আহিব এটা আমি কমন লৈ লম এতিয়া চা ইয়াৰ পৰা 2 পাই r কমন আহিব আৰু ইয়াতে থাকিব কি h + r হয়নে এটা ভ্যালু পুট কৰা 2 * 22/7 * r এর ভ্যালু হইছে 30 h এর ভ্যালু হইছে 145 প্লাস আর r এর ভ্যালু হইছে 30 এটা কিমান আহিব এটা আহিব তোমাৰ 44 / 7 এটো মাল্টিপ্লাই কৰিলে 44 / 7 * 30 আৰু ফেলা আহিব তোমাৰ কিমান 571 175 এটো 7 এৰে যাব নে 7 * 14 5 বার যাব 7 2 * 14 এফালে রল 35 7 5 * 35 এটো রল এটো তোমার কিমান হ'ব 75 এটো 25 3 * 75 মানে 750 আর এফালে আছে 44 মাল্টিপ্লাই করা এটো মাল্টিপ্লাই করলে কিমান আহিব 4 5 * 20 শূন্য আর তোমার 4 7 * 28 27 28 29 30 আচ্ছা তো 30 হ'ব আকৌ ইফালে 30 আহিব তো সেই 30 আর 3 ইয়াতে যোগ দিলে 33 ইফালে আহিব তোমাৰ 3000 এটা আহিব সেন্টিমিটার স্কয়ার এটো মিটাৰত লিখিলে কি হ'ব 3.3 মিটার স্কয়ার এটো আমাৰ কি হ'ব आंसर হ'ব বুজি পালানে চা একেবাৰে সিম্পল হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো চোৱা এটো তোমাৰ যেটো আমাৰ পরিসংখ্যা আছে তার উপরে এই কোশ্চেনটো দিছে এতে চোৱা এটো এক্সাম্পলৰ কোশ্চেন হয় এখন স্কুলৰ দশম শ্ৰেণীৰ 51 গৰাকী ছাত্ৰীৰ উচ্চতা সেন্টিমিটাৰত সম্বন্ধত এটা তথ্যভিত্তিক অধ্যয়নৰ তলৰ তথ্য পোৱা গ'ল উচ্চতা দিয়া আছে আৰু ছোৱালীৰ সংখ্যা দিয়া আছে
140তকৈ কম আছে তোমাৰ 4 জন 145তকৈ কম আছে 11 জন 150তকৈ কম আছে 29 জন 155 40 60তকৈ আছে 46 আৰু 165তকৈ আছে 51 এটো ওলাবলৈ দিছে কি মধ্যমা উচ্চতা নিৰ্ণয় কৰা এটো চা মধ্যমা তোমালোকে এইখিনি চাই লোৱা এবাৰ ভালদৰে এটো চা এটো প্ৰথমতে তুমি তালিকাখন বনাব লাগিব তো তালিকাখন বনাবলৈ হলে তুমি কি ইয়াত তোমাৰ কি লাগিব CI লাগিব ক্লাছ ইন্টাৰভেল ঠিক আছে তাৰ পিছত লাগিব ফ্ৰিকুৱেন্সি এটো হৈছে তোমাৰ শ্ৰেণী অন্তৰাল তাৰ পিছত ফ্ৰিকুৱেন্সি তাৰ পিছত আছে তোমাৰ কমিউলেটিভ ফ্ৰিকুৱেন্সি সঞ্চয়ী বাৰম্বাৰতা তুমি এইখিনি লিখি ল'ব লাগিব ঠিক আছে এটো হৈছে তোমাৰ শ্ৰেণী অন্তৰাল এটো হৈছে তোমাৰ বাৰম্বাৰতা এটো হৈছে তোমাৰ কমিউলেটিভ ফ্ৰিকুৱেন্সি মানে তোমাৰ সঞ্চয়ী বাৰম্বাৰতা এটো চোৱা 140তকৈ কম 140তকৈ কম কেইজন আছে 4 জন তাৰ পিছত তোমাৰ এটো কি হ'ব 140 টু 145 হ'ব এটোৰ ভিতৰত তোমাৰ কিমান জন থাকিব 7 জন তাৰ পিছত 145 টু 150 এটোৰ ভিতৰত থাকিব কেইজন 18 জন 150 টু 155 এটোৰ ভিতৰত থাকিব কেইজন 11 জন আৰু 155 টু 160 ইয়াৰ ভিতৰত তোমাৰ কেইজন থাকিব 6 জন আৰু 160 টু 165 ৰ ভিতৰত থাকিব কেইজন 5 জন ঠিক আছে এটা আমি কেনেকৈ পালো আগৰ যেটো আছিল হেতুৰ পৰা আমি কি কৰি গৈছো এতে মাইনাস কৰি গৈছো ঠিক আছে তোমালোকে মাইনাস কৰি যাবা তোমালোকে পাই যাবা এটা আগৰটোৰ পৰা পিছৰটো মাইনাস কৰি যাবা সবটো 4 7 18 11 6 এনেকৈ পাবা ঠিক আছে মানে এটো সঞ্চয় বাৰম্বাৰতাৰ সমান পাবা সঞ্চয় বাৰম্বাৰতা যেটো আছে হেতুৰ সমান মানে এটো তোমাৰ সঞ্চয় বাৰম্বাৰতা এটো কি হ'ব 4 এফালে 4 7 এ তোমাৰ কিমান হ'ব এটো 11 সঞ্চয় বাৰম্বাৰতা কেনেকৈ লিখা হয় এটো সেম থাকিব এটো লগত এটো প্লাস হ'ব 4 আৰু 7 11 আৰু 18 কিমান হ'ব 29 29 into 11 29 plus 11 এটো কিমান হ'ব 40 40 in plus 6 এটো হ'ব 46 46 plus 5 এটো কিমান হ'ব 51 বুজি পালানে এতে চোৱা n ৰ ভ্যালু দি আছে 51 এটো এটা অযুগ্ম সংখ্যা হয় তো এটো n/2 লোৱা n/2 ললে কিমান হ'ব 51/2 51/2 হলে এটো তোমাৰ কিমান আহিব এটা হ'ব তোমাৰ 25.5 এটা চোৱা এই 25 যেটো ভ্যালু হেতুৰ একেবাৰে ওচৰা-ওচৰি ভ্যালু কোনটো আছে এটো 29 আছে গতিকে 29 ৰ সপক্ষে থকা যেটো আমাৰ শ্ৰেণী আছে হেতু হ'ব তোমাৰ কি এটো হ'ব তোমাৰ মধ্যমা শ্ৰেণী বুজি পাইছা না কি কৈছো n ৰ ভ্যালু তোমাৰ যিমান আহিব n/2 ৰ ভ্যালু যিমান আহিব সেই ভ্যালুটোৰ একেবাৰে ওচৰা-ওচৰি যেটো ভ্যালু থাকিব 25.5 ৰ একেবাৰে ওচৰা-ওচৰি ভ্যালু আছে তোমাৰ কিমান 29 এতে এই 29 ৰ সপক্ষে থকা যেটো অন্তৰাল আছে সেই অন্তৰালটো হৈছে 145 টু 50 এতে হ'ব তোমাৰ কি মধ্যমা শ্ৰেণী তোমালোকে এইখিনি লিখিলা বাৰু স্ক্ৰিনশ্বট মাৰি লোৱা নহলে তো মোৰ লগে লিখি চাই এতে আমি তাৰ পিছৰখিনি কৰিম চাবা তো therefore এটো তোমাৰ মধ্যমা শ্ৰেণী therefore এটো কি হ'ব আমাৰ মধ্যমা শ্ৰেণী কি হ'ব 145 টু 150 ঠিক আছে তো মধ্যমা শ্ৰেণীৰ যেটো কম থাকে হেতু কয় নিম্ন সীমা যেটো বেছি থাকে হেতু কয় উচ্চ সীমা আৰু শ্ৰেণী দৈৰ্ঘ্য হ'ব 150 ৰ পৰা 145 মাইনাস কৰি দিলে যেটো কম হেতু হ'ব আমাৰ কি শ্ৰেণী দৈৰ্ঘ্য হয়নে আৰু তোমাৰ তো therefore L মানে হৈছে মধ্যমা শ্ৰেণীৰ নিম্ন সীমা কিমান আছে 145 H মানে হৈছে মধ্যমা শ্ৰেণীৰ উচ্চতা আমি কেনেকৈ ওলাও এই দুটাৰ পাৰ্থক্য এটো 150 minus 145 এটো কিমান হ'ব 5 তাৰ পিছত CF মানে সঞ্চয় বাৰম্বাৰতাৰ আগৰ যেটো বাৰম্বাৰতা আছে হেতু 11 F মানে মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা হেতু হ'ব তোমাৰ কিমান 18 এতিয়া আমাৰ ওলাব লাগে মধ্যমা চোৱা কি ওলাব লাগে মধ্যমা তো মধ্যমাৰ আমাৰ ফৰ্মুলা কি আছিল L plus এটো হ'ব তোমাৰ n/2 minus CF divided by F into কি H এটো ভ্যালু পুট কৰা 145 plus এটো আছিল তোমাৰ 25.5 minus 11 divided by 18 into 5 হয়নে এটো তুমি কিমান পাম 145 plus 22.5 ৰ পৰা 11 গলে
এটা তোমার কিমান থাকিব 25.5 আৰু ইয়াৰ পৰা মাইনাছ কৰিব লাগে 11 ইয়াতে থাকিব 5 4 1 14.5 ক তুমি 5 এৰে মাল্টিপ্লাই কৰা 5 এৰে মাল্টিপ্লাই কৰিলে তোমাৰ কিমান আহিব 70 হয় 72.5 ডিভাইডেড বাই 80 এটা তোমার কিমান আহিব 145 প্লাস এটা আহিব তোমার 4.03 হয় না 1866 হয় এনেকুৱা আহিব এটা প্লাস করলে কিমান আহিব 149.03 এটা আমার অ্যান্সার এইটোৱে অ্যান্সার হয় বুঝি পালানে সো একেবারে ইজি হয় ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা এইটো চোৱা এইটো কি কৈছে আচ্ছা এইটো তোমাৰ ভূমি 8 সেন্টিমিটাৰ আৰু উন্নতি 4 সেন্টিমিটাৰ যুক্ত এটা সমদ্বিবাহু ত্ৰিভুজ আঁকা আৰু পিছত আন এটা ত্ৰিভুজ অঙ্কন কৰা যাৰ বাহুবোৰ সমদ্বিবাহু ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 1/2 বা তোমাৰ 3/2 গুণ হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যেটো তোমাৰ অঙ্কন চেপ্টাৰ আছে সেই অঙ্কন চেপ্টাৰৰ ওপৰত মই অলৰেডি ভিডিও এটা বনাম তোমালোকে সেই ভিডিওটো চাই লবা আৰু সেই ভিডিওটো চালে তোমালোকৰ 4 মাৰ্কস 100% গ্যাৰান্টি তোমালোকে পাবাই পাবা 100% গ্যাৰান্টি দিছো তোমালোকে 4 মাৰ্কস পাবাই পাবা ঠিক আছে তো হেতু তোমালোকক মই দেখুৱাই দিম আৰু বেলেগ এটা ভিডিও তোমালোকে চেনেলটো সাবস্ক্রাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হৈ লোৱা এতে লাষ্ট কোৱেশ্চনটো চোৱা এই লাষ্ট যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো আমি ব্ল্যাক বোৰ্ডত তোমালোকক বুজাই দিম এতে বাৰে বাৰে স্কিপ কৰিবলগীয়া হয় তো ইয়াতে তোমাৰ অলপমান প্ৰবলেম হয় তো মই এইখিনি তোমালোকক মই বোৰ্ডত বুজাই দিম তোমালোকে চেনেলটো সাবস্ক্রাইব কৰা ইয়াৰ লগত ৰিলেটেড আৰু বহুত কেইটা কোৱেশ্চন আমি কৰিম আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ